ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কীয় এটা আপডেট আহিছে আৰু সেই আপডেটটো দিব বিচাৰিছোঁ। ইয়াতে এখন জাননী প্ৰকাশিত হৈছে, আপুনি দেখিছে অৰ্ডাৰ এটা, আৰু ইয়াতে দেখিছে মানে অৰ্ডাৰটো আহিছে অফিচ অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ। আৰু ইয়াতে আপোনালোকে ডেটটো দেখিছে 15 মাৰ্চ 2024, অৰ্থাৎ আজিৰ তাৰিখত পাব্লিছ হৈছে। আৰু ইয়াতে কি লিখি চাব, এজ পাৰ ডিচিশ্যন অফ BTC লেভেল স্ক্ৰিনিং কাম চিলেকশ্যন কমিটি, the date of scrutiny, verification of academic and professional qualification of the candidates who had applied for the post of assistant teacher of LP school under BTC area as per advertisement issued। এডভাৰ্টাইজমেণ্টটো দেখিছে আৰু যিসকলে BTC এৰিয়াত এপ্লাই কৰিছিলে LP স্কুলৰ কাৰণে এছিষ্টেণ্ট টিচাৰৰ কাৰণে, ইয়াতে লিখি চাব, ইজ হিয়াৰ বাই ৰিচিডিউল্ড টু বি হেল্ড অন 8/4/2024 ইনষ্টেড অফ 18/3/2024। অৰ্থাৎ তেওঁলোকৰ যি ভেৰিফিকেশ্যন আছিলে, যিসকলৰ ভেৰিফিকেশ্যন 18 মাৰ্চত আছিলে, 18 মাৰ্চ 2024, তেওঁলোকৰ এতিয়া 8 এপ্ৰিল 2024 তাৰিখে হ'ব। কাৰণ সেইদিনা মানে 18 তাৰিখে আপোনাৰ CC প্ৰিলিম এক্সাম আছে, APSC যি কণ্ডাক্ট কৰে, আৰু সেইকাৰণে আচলতে সেই 18 মাৰ্চ তাৰিখৰ যিখিনি ভেৰিফিকেশ্যন আছিলে সেইখিনি এতিয়া 8 এপ্ৰিল তাৰিখে হ'ব। আৰু ইয়াতে এইটো জাননী আছিলে, আপোনালোকে যদি চাই তেতিয়াহ'লে ৱেবছাইটত গ'লে আপুনি জাননীখন পাই যাব আপোনালোকে। ঠিক আছে, আপডেটটো এইটোৱে আছিলে।